বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচৰ আজি দ্বিতীয় দিন 247 ৰানৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে খেল কালি 247 ৰান সংগ্ৰহ কৰিছিল 6টা উইকেটৰ বিনিময়ত দক্ষিণ আফ্ৰিকাই আৰু বৰ্তমানলৈকে 85.2 অভাৰত 253 ৰান সংগ্ৰহ কৰিছে আজিৰ দিনটোত কোনো উইকেট হেৰুৱা নাই আলহী দলটোৱে বৰ্তমান ক্ৰিজত আছে সেনুৰাম মুথুস্বামী আৰু কাইল ভেৰেনিয়ে দুয়োগৰাকী মুথুস্বামীয়ে 26 ৰান ভেৰেনিয়ে 6 ৰান সংগ্ৰহ কৰি আছে আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল প্ৰথমৰ পৰা অতি হাবলিলভাৱে ইনিংছ আৰম্ভ কৰা দক্ষিণ আফ্ৰিকাৰ শীৰ্ষৰ 4 গৰাকী বেটসমেনে সুন্দৰ ষ্টাৰ্ট দিবলৈ সক্ষম হৈছিল হিয়া লাগে ৰিয়ান ৰিকেলটনে হওক বা এইডেন মাৰ্ক্ৰামে হওক বা টেম্বা বাহুমাই হওক বা ক্ৰিষ্টিয়ান ষ্টাফছে হওক আটাইকেই গৰাকীয়ে কালি সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ সেই প্ৰদৰ্শনৰ ফলতেই 246 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আলহী দলটোৱে ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত 6টা উইকেট হেৰুৱাৰ পিছত আজি বাকি থকা 4টা উইকেটত কিমান ৰান প্ৰথম ইনিংছৰ স্কোৰত যোগ দিব পাৰে আলহী দলটোৱে হিয়া হ'ব অত্যন্ত লক্ষণীয় কিন্তু যিয়েই নহওক কিয় ঘৰুৱা দল হলেও ঘৰুৱা সমৰ্থক হলেও কিন্তু সাপত থাকিব ভাৰতীয় দলটো কাৰণ ভাৰতীয় দলটোৰ যি বেটিং লাইন আপ সেই বেটিং লাইন আপত কেএল ৰাহুলক বাদ দি আটাই আৰু ঋষভ পন্তক বাদ দি প্ৰায়বোৰ খেলুৱৈ অনভিজ্ঞ তেওঁলোকৰ বহুত বেছি টেষ্ট মেচ খেলাৰ অভিজ্ঞতা নাই তাতে আকৌ শুভমন গিল যিগৰাকী ভাৰতীয় দলটোৰ নিয়মীয়া অধিনায়ক তেওঁ নাই বেটিং অৰ্ডাৰত গতিকে এই গোটেই খেলখনত ভাৰতীয় ইনিংছত কেএল ৰাহুল যশস্বী জয়সৱাল ঋষভ পন্ত সাই সুদৰ্শন ধ্ৰুৱ জুৰেলৰ ওপৰতেই নিৰ্ভৰ কৰিব গতিকে কেনেকুৱা কি প্ৰদৰ্শন তেওঁলোকে কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ এই হিউজ ঘাঁহনিত সেয়া অত্যন্ত লক্ষণীয় হৈ পৰিব কাৰণ ইতিমধ্যেই ভাৰতে লজ্জাজনকভাৱে ইডেন গাৰ্ডেনত প্ৰথমখন টেষ্টত পৰাজিত হৈছে আৰু যদি দ্বিতীয়খন টেষ্টত যদি ভাৰত জয়ী হ'ব নোৱাৰে তেনেহলে শৃংখলাটো হেৰুৱাটো নিশ্চিত লগতে টেষ্ট চেম্পিয়নশ্বিপৰ যি পইণ্ট তালিকা সেই পইণ্ট তালিকাটো ভাৰতৰ স্থান অৱনমিত হোৱাটো এক প্ৰকাৰ নিশ্চিত গতিকে ভাৰতৰ বাবে এই মৰণপণ যুঁজখন অতি গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে এই মৰণপণ যুঁজখনত ভাৰত জয়ী হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে পৰৱৰ্তী সময়ত জানিব পৰা যাব যে ভাৰতীয় বেটসমেনে কিদৰে দক্ষিণ আফ্ৰিকাৰ বলাৰক মোকাবিলা কৰিব পাৰে কিদৰে দক্ষিণ আফ্ৰিকাৰ বলাৰৰ মুখামুখি হ'ব পাৰে বা কিদৰে ভাৰতীয় অনভিজ্ঞ বেটিং লাইন আপে ভাৰতক জয়ৰ মুখ দেখাব পাৰে